সাতসাগৰ 13 নদীৰ সিপাৰেও জুবিন গাৰ্গৰ বাবে কান্দি আছে এজাক অসমীয়াই। লণ্ডনৰ ভূমিতো জুবিন গাৰ্গৰ গীত বাজিছে। টেমছ নদীৰ পাৰত চকুলো টুকিছে প্ৰবাসী অসমীয়াই। জুবিন গাৰ্গ অসমীয়া জাতিৰ এনে এটা সত্তা যাক কোনেও কাহানিও পাহৰিব নোৱাৰিব। কেৱল গীত চিনেমাই নহয়, তেওঁৰ অদম্য সাহস, জাতিৰ প্ৰতি প্ৰেম আজি প্ৰতিজন অসমীয়াই অনুভৱ কৰিছে। কেৱল অসমীয়াই নহয়, বিশ্ববাসীয়ে দেখিছে জুবিনৰ প্ৰতি অসমবাসীৰ মৰম বা অসমবাসীৰ প্ৰতিও জুবিন গাৰ্গৰ থকা দায়িত্বসমূহ। তেওঁ আছিল চিধা মানুহ। অসমীয়া জাতিৰ সংকট, জাতিৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন অথবা প্ৰকৃতিৰ প্ৰতি মানুহে কৰিব খোজা অন্যায় প্ৰতিৰ বিষয়ত তেওঁ সত্যৰ পক্ষত মাত মাতিছিল। তেওঁৰ গানত আছিল এক প্ৰতিবাদী সত্তা, মৰম, ভালপোৱা, প্ৰেমৰ অনুভূতি। জাতি জনজাতিৰে গঠিত বৰ্ণিল অসমীয়া সংস্কৃতিৰ যেন ক্ষুদ্ৰ সংস্কৰণ আছিল জুবিন গাৰ্গ। তেওঁৰ উত্তৰ পূবৰ প্ৰায় প্ৰতিটো ভাষাৰ গীত গাইছিল। তেওঁ এনেকৈয়ে প্ৰতিজন অসমীয়াৰ বুকুত সাজিছিল ঘৰ। কৰ্মসূত্ৰে আমেৰিকা, লণ্ডন য'তেই নাথাকক অসমীয়া মানুহ, গীতৰ এনাজৰীৰে তেওঁ বান্ধি ৰাখিছিল প্ৰতিজন অসমীয়াক। বছৰ বছৰ ধৰি অসমত ভৰি থবলৈ নোপোৱা সকলেও বিহুত জুবিন গাৰ্গৰ গীত শুনিয়েই লৈছিল অসম আৰু অসমীয়াৰ অনুভৱ। তেওঁৰ মৃত্যুৰ পাছত বিশ্বৰ প্ৰতিটো প্ৰান্তত থকা অসমীয়াই চকুলো টুকিছে, যিয়ে যেনেকৈ পাৰিছে জনাইছে শ্ৰদ্ধাঞ্জলি। এয়া লণ্ডনৰ টেমছ নদীৰ পাৰ। ইউকেৰ উইন্সৰ চহৰত প্ৰবাসী অসমীয়াই তেওঁক জনাইছে শ্ৰদ্ধাঞ্জলি। সকলোৱে তেওঁক কৰিছে এইদৰে। সকলৰ কাৰণে আন্দোলন কৰিছিলোঁ, সেইটো আছিল জনসমাৱেশ। তেনে জনসমাৱেশ আমি আকৌ দেখা পাইছিলোঁ যিদিনাখন ভূপেন হাজৰিকা ঢুকাইছিলে। আৰু আজি জুবিন গাৰ্গৰ লাষ্ট ৰাইটত দিছপুৰত আমি তেনে এক জনসমাৱেশ দেখা পাইছোঁ। গতিকে তেওঁ আছিলে এজন জনতাৰ শিল্পী। এতিয়া জুবিনৰ গানবোৰ শুনো, জুবিনৰ সেই সুৰ আৰু শব্দই মোৰ হৃদয়ক বাৰে বাৰে চুই যায়। ভাবিব নোৱাৰা ক্ৰিয়েটিভিটি। মানুহজনৰ পৰা মই বহুত শিকিবলৈ আছে। অকল গানেই নহয়, তেখেতে পৃথিৱীত কি ধৰণে জীয়াই আছিল। বাৰে বাৰে কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মানুহ, উদাহৰণ মানুহ, মানুহৰ মানুহ। দিল্লীৰ বম্বেত তেওঁ নাথাকিলে, মানুহৰ মাজলৈ সোমাই আৰু আছিলে কাৰ লগত? একেবাৰে তলৰ চৰৰ মানুহৰ লগত। কোনোবা ৰিক্সালাৰ লগত খাইছিলে, কেতিয়াবা ঠেলালাৰ লগত খাইছিলে। কিমান বিশাল হৃদয়ৰ সেই মানুহ হ'বলৈ। তেওঁ যিমানখিনি গান দি থৈছে, চাগে গোটেই জীৱন কিমান দীঘলীয়া নাজানো, চাগে গোটেই জীৱন কটাব পাৰিম সেইখিনি গানেদি, কাৰণ তেওঁ ঘূৰি নাহে আৰু এতিয়া। মোৰ আৰু একো ক'বলগীয়া নাই। থেংক ইউ। গুৱাহাটীতে আছিলে, অকল ছ'চিয়েল মিডিয়াত ৰীল চাই পেলাই সেই হিচাপে আছিলোঁ। এতিয়াও ইয়াত আহি পোৱালৈকে মনটো যেন গুৱাহাটী এয়াৰপৰ্টৰ পৰা যোনখিনি জনসমুদ্ৰ তাৰ মাজৰে মই পাৰ্ট, সেইদৰে আছিলোঁ ফিজিকেলি ইয়াত, কিন্তু মেণ্টেলি তাত প্ৰেজেণ্ট হৈ আছিলোঁ। গতিকে এয়া যে আমি সকলো অসমীয়া এক সংখ্যক লগ হৈ পেলাই কিবা এষাৰ কৰিব পাৰিছোঁ, আমাৰ মৰমখিনি দেখুৱাব পাৰিছোঁ, তাৰ বাবে মোৰ মনটো অলপমান শান্তি পাইছোঁ সেইটো ভাবি পেলাই। আৰু বহুতেই ইয়াতে জুবিন গাৰ্গক চিনি পাইছে, পাৰ্চনেলি লগ পাইছিলে। মই কেতিয়াও তেনেকৈ লগ পোৱাই নাছিলোঁ, কেতিয়াও চিনি নাপাওঁ, কিন্তু সদায়েই যে নিজৰ আৰু ভবাই নাছিলোঁ যে জুবিন গাৰ্গক ইমান ভাল পাওঁ। ইটছ মোৰ লাইক এন অক্সিজেন। এতিয়াহে ফিল কৰিছোঁ তেখেতে এবচেণ্ট হৈ যোৱাৰ লগে লগে যে সদায়েই যে তেওঁৰ গান গুণগুণাই আছিলোঁ। আৰু এইদৰে লণ্ডনৰ টেমছৰ পাৰত প্ৰবাসী অসমীয়াই মনত পেলাইছে প্ৰাণৰ জুবিন গাৰ্গক।
জুবিন গাৰ্গক লগ পোৱাসকলে তেওঁৰ সৈতে থকা স্মৃতি সোঁৱৰিছে যিসকলে তেওঁক লগ নাপালে তেওঁলোকে গানৰ মাজেৰে জীয়াই ৰাখিব বিচাৰিছে জুবিন গাৰ্গক সকলোৰে মাত্ৰ এটাই কথা অমৰ হৈ ৰ'ব অসমৰ সাৰ্থক জুবিন গাৰ্গ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক কথা ৰাখি মুঠত সামৰি মই তোমাৰ হিয়াৰ লগৰী পোৱা নাই জানো